হাই হেল্ল' এভৰিৱান নমস্কাৰ মই আহমেদুল্লাহ আজি সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো চেনেলৰ নাম হৈছে AU এডুকেশ্যন তোমালোকৰ কাৰণে এটা বিগ সাৰপ্ৰাইজ আজি তোমালোকৰ মাজত চাৰিজন টিচাৰে একেলগে মিলি এটা বছৰত পঢ়াব চাৰিজন টিচাৰ এই এনেকুৱা পঢ়া এনেকুৱা কনসেপ্ট কোনো চেনেলে দিব নোৱাৰে গতিকে মই প্ৰথমতে তোমালোকৰ ইংলিশ যিজনে ইংলিশ পঢ়াব তেওঁক আমি মাতিম গতিকে তেওঁৰ নাম হৈছে মনিৰুল ইছলাম আপোনাক স্বাগতম জনাইছো আহক প্ৰথমতে আপোনাৰ নাম আৰু আপুনি কি পঢ়াব আৰু কেনেকৈ আপুনি গাইডেন্স কৰাব আৰু কেনেকৈ সিস্টেমত পঢ়াব ছাত্ৰ ছাত্ৰীসকলক কি হ'ব ভাল হ'ব নে নাই সেই বিষয়ে অকমান আপুনি কওক নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে পুনৰবাৰ আমাৰ AU এডুকেশ্যন চেনেলত স্বাগতম জনাইছো হয় মই মনিৰুল ইছলাম আৰু আপোনালোকক মই দৈনিক ইংলিছৰ ক্লাছ প্ৰভাইড কৰিম আপোনালোকৰ যিমান ডাউট আছে যিকোনো কুৱেশ্যনত ইংলিছ ৰিলেটেড আপোনালোকে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰিব আৰু আপোনালোকৰ কমেণ্ট লৈ পেলাই আমি পৰৱৰ্তী ভিডিঅ'ত সেই ডাউটখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিম আৰু আপোনালোকৰ গোটেইখিনি ইউনিট আমি ষ্টেপ বাই ষ্টেপ পঢ়াবলৈ ট্ৰাই কৰিম আৰু আপোনালোকৰ এক্সামৰ আগত আমি গোটেইখিনি সিলেবাছ কভাৰ কৰিম আৰু আপোনালোকক এক্সামৰ কাৰণে ফুল্লি প্ৰিপেয়াৰ কৰি তুলিম যাতে আপোনালোকে এক্সামত এটা ভাল পাৰফৰ্মেন্স দেখাব পাৰে আৰু আমাৰ এই AU এডুকেশ্যন চেনেলৰ এটা সুনাম আমি কঢ়িয়াই আনিব পাৰোঁ তো আমাৰ এই চেনেলৰ সৈতে আপোনালোক জড়িত হৈ থাকিব আৰু আমাৰ ক্লাছবোৰ ৰেগুলাৰলি পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি থ'ব আৰু এটা কথা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্ন যে আপুনি জিৰোৰ পৰা পঢ়াবনে নে অকমান এডভান্স পঢ়াব মই একেবাৰে জিৰোৰ পৰা একদম হিৰোলৈকে পঢ়াবলৈ ট্ৰাই কৰিম একদম বেছিক লেভেলৰ পৰা মই শিকাবলৈ ট্ৰাই কৰিম এতিয়া যদি কোনোবাই এনেকুৱা আছে যে মই একোৱেই নাজানো যদি প্ৰয়োজন হয় মই ABCDৰ পৰা শিকাবলৈ ট্ৰাই কৰিম তো সেইবাবে মই সকলো ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছো যে যিমান পাৰে সোনকালে আপোনালোকে আমাৰ এই চেনেলতে জড়িত হৈ যাওক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে আপোনালোকৰ বন্ধু বান্ধৱী আৰু আপোনালোকৰ পৰিয়ালৰ মাজত আমাৰ এই চেনেলটো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও আমাৰ এই চেনেলৰ সৈতে সংযোগ হ'ব পাৰে ধন্যবাদ থাকিল মনিৰুল ইছলাম ডাঙৰীয়ালৈ এতিয়া আমি আৰু এজন ছাৰক মাতিম সেইজন নিজকে এনেকুৱা এক্সপ্ৰেছ কৰিব যিজন আছে শায়াৰ লিখক আৰু এনেকুৱা পঢ়াব যিজনে জিৰোৰ পৰা হিৰোলৈ পঢ়াব জিৰোৰ পৰা এডভান্সলৈ পঢ়াব এতিয়া আমি মাতিম সমাজ বিজ্ঞান টিচাৰ যিটো ৰাজনৈতিক বিজ্ঞান পঢ়াব ফাৰুক আপোনাক মাতিছো আপুনি অনুগ্ৰহ কৰি আহক প্ৰথমতে আপোনাৰ নাম আপুনি কি পঢ়াব কেনেকৈ পঢ়াব অকমান ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰক নমস্কাৰ মই উমৰ ফাৰুক আৰু মই তোমালোকৰ ছ'চিয়েল সায়েন্সৰ যিটো ক্লাছ আছে সেইটো ময়ে ল'ম আশা কৰিছোঁ যে সকলোৱে অতি সোনকালে বেচটো জইন কৰিবা মই বিশেষকৈ তেনেকুৱা ইমান ষ্ট্ৰেটেজি ফ'ল' নকৰোঁ ইয়াৰ পিছতো মই চেষ্টা কৰিম যে নিজৰ যিটো বেষ্ট আছে সেই বেষ্টটো দিবলৈ কাৰণে তোমালোকক আৰু ইয়াৰ পিছতো আৰু এটা ট্ৰাই কৰিব লাগিব সেইটো হ'ল তোমালোকক তোমালোকে যদি নিজে চেষ্টা কৰা তাৰ পিছতহে কিবা এটা কৰিব পাৰিবা আৰু হিন্দীত মই কিবা এটা লিখিছিলোঁ যে তেনেকুৱা হয় ডৰ গয়া जो रास्त से घर से कैसे निकलोगे बड़े मंजिलों के मुसाफिर छोटा दिल नहीं रखते चराग जलाकर हवा की तमन्ना कहीं ये तो नहीं सफर तय करके मंजिलों से भागना তেনেকুৱাই কিবা এটা আৰু নিজে যদি কিবা এটা ভাবিছা সেইটো সপোন পূৰণ কৰাৰ কাৰণে নিজৰ টোপনিটোক চেক্ৰিফাইচ কৰিব লাগিব নিজৰ যিটো ধৰা আজি কাৰোবাৰ লগত ঘূৰি ফুৰি আছা বন্ধু বান্ধৱীৰ লগত বা বেলেগ কিবা মানে টাইম পাছ কৰি আছা এইবিলাকৰ লগত চেক্ৰিফাইচ অলপ কৰিব লাগিব যদি ভাল ৰিজাল্ট বিচাৰা আৰু মই তেনেকুৱা ষ্ট্ৰেটেজি ফ'ল' নকৰোঁ কিন্তু ইয়াৰ পিছতো মই চেষ্টা কৰিম যে টপিক ৱাইজ প্ৰত্যেকটো চেপ্টাৰে কমপ্লিট কৰাৰ কাৰণে তো ইয়াৰ পিছত মই ধন্যবাদ জনাম আহমদুল্লাহক কাৰণ মোক এটা বিশেষ সুযোগ দিছে তোমালোকৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে থেংক ইউ ধন্যবাদ থাকিল ফাৰুক ডাঙৰীয়া ছাৰলৈ তেওঁক তোমালোকে কি বুলি মাতিবা তেওঁক কৈ দিব দাদা বুলি মাতিলে হ'ল কাৰণ মই টিচাৰ নহয় বা কোনো টিচিং ষ্টাফত মই কাম কৰা নাই মই এজ এ ষ্টুডেণ্ট হয় আৰু মই চেষ্টা কৰিম যে মই যিকেইটা প্ৰব্লেম ফেচ কৰিছোঁ সেইকেইটা প্ৰব্লেম যাতে তোমালোকে ফেচ কৰিব নালাগে ইয়াৰ কাৰণে মই চেষ্টা কৰিম নিজৰ বেষ্টটো দিবলৈ ট্ৰাই কৰিম থেংক ইউ গতিকে সকলোৱে আহি যাবা
ফাৰুক দাদাই তোমালোকে সমাজ বিজ্ঞান পঢ়াব সপ্তাহত 2 দিন বা 3 দিন পঢ়াব একেবাৰে বেসিকৰ পৰা এডভান্সলৈকে পঢ়াব সমাজ বিজ্ঞানৰ কোনো এটা অংশ নাথাকে যেটো অংশ তোমালোকে মিস কৰিবা পঢ়াত গতিকে ভালকৈ পঢ়াব সোনকালে আহি যাবা এতিয়া আমি আন এজনক মাতিম যিজন কবলৈ গলে হ্যান্ডসাম কবলৈ গলে বহুত দিগদাৰ টিচাৰ কবলৈ গলে এনেকে বেসিকত পঢ়াব মেথ যিজন আন কোনোজনে পঢ়াব নোৱাৰে এনেকুৱা টিচাৰ লৈ আহিছো মই মোৰ এই AU এডুকেশ্যন চেনেললৈ গতিকে এতিয়া মই মাতিম আমাৰ মৰমৰ হ্যান্ডসাম সাৰজন এতিয়া আমি মাতিম আমাৰ অংক টিচাৰ অৰ্থাৎ ৰিজাবুল হুছেইন ডাঙৰীয়া গতিকে আপুনি আহক আৰু ছাত্ৰ ছাত্ৰীসকলক অকমান মোটিভেট কৰক বুজাক আপুনি কি পঢ়াব কেনেকে পঢ়াব কি পঢ়াব কোনটো ক্লাছৰ পঢ়াব নমস্কাৰ হেল্ল' এভৰিৱান মই ৰিজাবুল হুছেইন মই ক্লাছ 10ৰ মেথছ পঢ়াম মেথছটো কি হয় আচলতে মেথছৰ এটা টিউচন ল'বলৈ বহুত পইচা যায় মই যোনটো ফেচ কৰিছো মই টিউচন ল'ব পৰা নাই মই বহুত কষ্টকে ইউটিউবৰ পৰা অসমৰ ভিডিঅ' ইউটিউবত বেছি এটা পোৱা নাযায় মই সেইটো প্ৰব্লেম ফেচ কৰিছো পিছত মই আৰু মোৰ বন্ধুৱে ভাবিলো যে ইউটিউবত কিবা এটা ফ্ৰী দিব পৰা যায় নেকি পিছত মানে আমি দুজন বন্ধুৱে মিলি এটা ইউটিউব চেনেল খুলিছো যোনটোত ফ্ৰীতে সকলো সাবজেক্ট আমি দিবলৈ চেষ্টা কৰিম আৰু মেথছটো কি হয় বহুতে টান পায় বহুতে ক্যালকুলেশনলৈকে কৰিব নোৱাৰে সৰু ক্যালকুলেশন যোনটো মাইনাস প্লাসৰ ক্যালকুলেশনলৈকে বুজি নাপায় তো ফেস কৰে প্ৰবলেম ফেস কৰে মই সেই সৰু ক্যালকুলেশনলৈকে চাই দিম তোমালোকে সৰু ডাউটবোৰ কমেন্ট কৰি জনাবা মই যেনেকে পাৰো মই মোৰ সদায় বেষ্টটো দিবলৈ চেষ্টা কৰিম আৰু এটা প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ যে মেথছটো হিহঁতৰ টান হয় যে আপুনি পঢ়ালে কি টান লাগিব নেকি নাই মই এনেকে বুজাম সৰু একদম জিৰোৰ পৰা টপ লেভেললৈকে মই বুজাই দিম একদম সৰু কনসেপ্ট লৈকে মই বুজাবলৈ চেষ্টা কৰিম ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকে টান হয় ট্ৰিকোনোমেট্ৰি যেটো চেপ্টাৰ আছে সেইটো আপুনি কেনেকে পঢ়াব ট্ৰিকোনোমেট্ৰি সব হৈছে ফৰ্মুলাৰ ওপৰত ট্ৰিকোনোমেট্ৰিৰ যদি এবাৰ ফৰ্মুলা বুজি পাই যোৱা তেনেহলে ট্ৰিকোনোমেট্ৰি একদম পানী একদম ইজি জলদি আহক আৰু সোনকালে আমাৰ এই বেচটো জয়েন কৰক আমি সকলোবোৰ সাবজেক্ট আপোনালোকক ফ্ৰীতে দিবলৈ চেষ্টা কৰিম এতিয়া আমি সকলো টিচাৰক মাতিম আৰু তোমালোকক দুইহাৰ কথা ক'বলৈ দিম কিমান তাৰিখে তোমালোকে আহিব লাগে এইখিনি মই অকলে কৈ দিম ইয়াত সিহঁতৰ অকমান প্ৰবলেম হৈ আছে গতিকে সিহঁতে এইখিনি তোমালোকক অকমান মোটিভেট কৰি সিহঁতে গুচি যাব গতিকে সিহঁতে আহক এতিয়া তোমালোকক কিবা এটা কথা বুজাব গতিকে মই সকলো টিচাৰক ইয়াত আহিবলৈ কম গতিকে আহক সকলোৱে এতিয়া কেনেকে আমি বেটছটো ষ্টাৰ্ট কৰিম কোনটো লেভেলত বেটছটো যাব গতিকে সকলো কথাখিনি মই মনিৰুলৰ পৰা জানিব বিচাৰিম গতিকে মনিৰুল ষ্টেপ বাই ষ্টেপ কওক আৰু আপুনি কিবা এটা মিছ হৈ আছে যিটো পঢ়াব বুলি কৈছিলে এতিয়া হয় তো আমাৰ এই বেচটো অৰ্থাৎ আমাৰ এই যিটো বেচ আছে 2026 to 27 এইটো আমি অহাকালিৰ পৰা ষ্টাৰ্ট কৰিম মই আৰু মই মানে ইংলিছ টিচাৰ আৰু আপোনালোকৰ যিজন মানে সমাজ বিজ্ঞানৰ শিক্ষক আছে তো আমি দুজনে মানে অলপ এক্সাম চলি আছে কলেজত তো সেইবাবে আমি দুজনে মানে নেক্সট উইকৰ পৰা ক্লাছ দিবলৈ ট্ৰাই কৰিম আৰু অহাকালিৰ পৰা অংক আৰু বিজ্ঞান এই দুটা সাবজেক্টৰ ক্লাছ ডেইলি হৈ থাকিব তোমালোকে ডেইলি বেচিছত আমাৰ এই চেনেলত থকা ক্লাছবোৰ জইন কৰিবা তোমালোকে ইয়াৰ পৰা বহুতখিনি ইনফৰমেশ্যন লাভ কৰিব পাৰিবা আৰু এটা কথা মই ফ্ৰী টাইমত মানে মোৰ ইংলিছ ক্লাছৰ উপৰেঞ্চি মই তোমালোকক ৰিজনিঙৰ কিছুমান ক্লাছ দিবলৈ ট্ৰাই কৰিম যিবোৰ তোমাৰ কম্পিটিটিভ এক্সামত বহুতে কামত আহিব যিবোৰৰ থ্ৰুদি তোমালোকে পৰৱৰ্তী সময়ত যদি কিবা কম্পিটিটিভ এক্সাম দিয়া বা চাকৰি এক্সাম দিয়া বা এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে মেট্ৰিক দিয়াৰ পিছত কিবা COT দিবলৈ ট্ৰাই কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কলেজত পঢ়িবলৈ চেষ্টা কৰে বা গভৰ্ণমেণ্ট স্কুলত পঢ়িবলৈ চেষ্টা কৰে মানে হাই এডুকেশ্যনৰ কাৰণে যিসকলে মানে এণ্ট্ৰেন্স দিবলৈ ট্ৰাই কৰে তেওঁলোকৰ কাৰণে এইবোৰ এই ৰিজনিং ক্লাছটো বহুত ইম্পৰ্টেণ্ট হ'ব আমি জনাব পাই সুখী হৈছোঁ যে ইংলিছ ক্লাছৰ উপৰঞ্চি মই যিমান পাৰোঁ তোমালোকক ৰিজনিং বুজাবলৈ চেষ্টা কৰিম তোমালোকে আমাৰ এই ক্লাছবোৰ ডেইলি জইন কৰিবা আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা এইবিলাক যে হ'ব আপুনি যে কৰাব এইটো ফ্ৰী অফ কষ্ট কৰাব না হয় একদম বিগ সাৰপ্ৰাইজ কৈ দিয়ক
এই গোটেইখিনি কোৰ্চ আমি সকলোৱে মিলি পেলাই তোমালোকক ফ্ৰী অফ কষ্ট দিম, যিটো এক পইচা তোমালোকে দিব নালাগে। তোমালোকে জাষ্ট এটাই কৰিব লাগে, আমাক তোমালোকে ছাপোৰ্ট কৰিব লাগে। তোমালোকে আমাক ছাবস্ক্ৰাইব কৰিবা, আৰু আমাৰ এই চেনেলটো তোমালোকৰ যদি ভাল লাগে, আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগে, তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। আৰু তোমালোকৰ ফেমিলিটো, তোমালোকৰ ঘৰতো যদি কোনোবা ষ্টুডেণ্ট আছে যিসকলে ইংলিছ, বিজ্ঞান, অংক, সমাজ বিজ্ঞান এইবোৰত ডাউট আছে, তো তেওঁলোকলৈও শ্বেয়াৰ কৰিবা। এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিসকলে টিউশ্যন কৰি পেলাইও মানে শিকিব নোৱাৰে, বা টিউশ্যনত বহুত চাৰ্জ লাগে, যাৰ বাবে তোমালোকে মানে টিউশ্যন কৰিব নোৱাৰা। তো তোমালোকে আমাৰ এই চেনেলটোত জইন কৰা, য'ত আমি ফ্ৰী অফ কষ্ট তোমালোকক সকলোবোৰ বস্তু আমি ষ্টেপ বাই ষ্টেপ শিকাই দিম। একদম বেছিকৰ পৰা একদম টপ লেভেললৈকে আমি শিকাবলৈ ট্ৰাই কৰিম। এতিয়া ফাৰুকে কিবা এটা ক'ব নেকি আপুনি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক? হয়, যিহেতু আপোনালোকে ক'লেই যে অহাকালিৰ পৰা আপোনালোকে হয়। মেথছ আৰু ছায়েন্সৰ ক্লাছটো Science ৰ ষ্টাৰ্ট class। কৰিব। আৰু মনিৰল দাই ক'লে যে আমাৰ দুইজনৰ ক্লাছ আছে, কলেজত এক্সাম আছে, তো আমাৰ এক্সামৰ পিছতহে আমি ক্লাছকেইটা ষ্টাৰ্ট কৰিব পাৰিম। ঠিক আছে, লাইক দবাও আৰু ছাবস্ক্ৰাইব কৰক। আৰু এটা কথা ৰিজাবুল, মই আপোনাৰ পৰা হয়। জানিব বিচাৰো, যিটো আমি অফলাইনত কৰাইছো হয়, সেই সেমকে আমি ইয়াত দিব পাৰিম নে ইয়াত কম দিব পাৰিম নে ইয়াত বেছিকে পঢ়াব পাৰিম? আমাৰ যিটো পটেনচিয়েল আছে, হয়। অফলাইনৰ পৰা বেষ্ট দিব পাৰিম নে অনলাইন অকমান কম হয় অফলাইনৰ পৰা? এইটো আপোনাৰ পৰা বিচাৰো। নাই, এইটো মোৰ প্ৰশ্ন অনলাইনত নহয়। কি হয়, অনলাইনত আপোনাৰ সময়টো বাচি যায়, অফলাইনত সময়টো বেছি যায়। আপুনি অফলাইনত এটা টিউশ্যন ল'লে ইয়াৰ পৰা 2-3 কিলোমিটাৰ চাইকেল মাৰি যাব লাগিব। আৰু টকাও লাগে, অনলাইন টকাৰ হ'লে প্ৰয়োজন। সেইটোতো হয়েই, সময়ৰ কথাটো কৈ আছো। আৰু অনলাইন হ'লে আপুনি ঘৰতে বহি আপুনি ভিডিঅ' এটা চালে বুজি পাই যাব। আৰু অফলাইনৰ যোনটো কথা হৈছে পইচাটো, চবেইটো এফৰ্ড কৰিব নোৱাৰে। আৰু অনলাইনত কি হয়, আমিতো ফ্ৰী দিমেই, আৰু লগতে তেওঁলোকেও ফ্ৰী পঢ়াব। আৰু যিমানখিনি ডাউট আছে সেইখিনি আমি এটা হোৱাটছআপ গ্ৰুপত ডিছকাছ কৰি আছো, সেইটো থ্ৰু দি আমি ডাউটখিনি আপোনালোকক প্ৰভাইড কৰিম। আশা থাকিল সকলো আহিবা, আমাৰ এই চেনেলত তোমালোকক অকমান ছাপোৰ্ট কৰিবা। আমি আমাৰ নিজৰ ফালৰ পৰা আমি 100% দিম। আৰু তোমালোকক এটা কথাই প্ৰতিশ্ৰুতি দিওঁ যে 2027 চনত আমি আমাৰ এই চেনেলৰ জৰিয়তে এটা ভাল ৰেংক লৈ আমি ইয়াত তোমালোকৰ সন্মুখতে ইয়াত থিয় কৰাম, আৰু তোমালোকক বুজাব কেনেকে পঢ়িছে আৰু কেনেকে আমাৰ পৰা ইণ্টাৰেকশ্যন কৰিছে, কেনেকে আমাৰ পৰা ডাউট ছল্ভ কৰিছে, সকলোখিনি আমি তোমালোকৰ এইটো ইউটিউব চেনেলৰ জৰিয়তে আমি তোমালোকক জনাম। আৰু কেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব এইখিনি মই এতিয়া বৰ্ডত তোমালোকক জনাই দিম, কোনটো ছাৰে কেতিয়া ক্লাছ কৰাব। আৰু আমি আমাৰ যিটো ছায়েন্স আৰু মেথছ যিটো আছে সেইটো আমি অহাকালিৰ পৰা আমি ষ্টাৰ্ট কৰিম। এনেকে ষ্টাৰ্ট কৰিম তোমালোকে ভাবিব নালাগে যে একো মিচিং হৈ আছে, এনেকে নহয়। আমি পুৰা জিৰোৰ পৰা আমি ষ্টাৰ্ট কৰিম, একেবাৰে হাই লেভেললৈকে আমি তোমালোকক পঢ়াম। আৰু আমাৰ মেথছ টিচাৰো আছে, মেথছ বহুত ভালকে পঢ়ায়, সিহঁতে LLB কৰি আছে, কিন্তু সিহঁতৰ যিটো কনচেপ্ট আছে, যিটো জ্ঞান আছে, আপোনালোকক এইটো ফিল নকৰাই যে আপোনালোকে একো নাজানে। একদম বেচিকৰ পৰা পঢ়াব, এডভান্সলৈকে পঢ়াব। আৰু এটা কথা যে আমি অনলি হোৱাইট বৰ্ডত পঢ়াই আছো, তো আজিকালি দেখিবলৈ পাওঁ যে স্মাৰ্ট বৰ্ডত চবেই পঢ়ায়। হয় হয়, তাৰ মাজত ডিফাৰেঞ্চ থাকে যে চবে ভাবে যে ডিজিটেল বৰ্ডত যিটো পঢ়া শুনা হয় আৰু তাত চ'ৰ্চেছ বহুত বেছি আহে, কম টাইমত মেনেজ হয়, ইয়াৰ পিছত তেনেকুৱা হয়। আৰু মই ক'ব খোজোঁ যে হোৱাইট বৰ্ড আৰু স্মাৰ্ট বৰ্ডত একো ডিফাৰেঞ্চ নাই, বাছ ফ'কাছ কৰিব লাগিব কোৱালিটিত, নট কোৱান্টিটি। মোৰ এইটোৱে লাষ্ট কথা আছিল। এটা কথা চবেই কয়, কিন্তু জাজ কৰিব নালাগে কোনো ভিডিঅ'ত। আমি যে হোৱাইট বৰ্ডত পঢ়াম, যে আমি যিটো কম্পিউটাৰ বৰ্ড আছে সেইটো কি বৰ্ড কয়? স্মাৰ্ট বৰ্ড। যিটো বৰ্ড আছে স্মাৰ্ট বৰ্ডটো সিহঁতে নিজে লিখি পাছত বুজায়। আমি লিখি এটা আখৰ লিখি পাছত বুজাম। আমি আগতে লিখি নলওঁ বস্তুখিনি, আমি নিজে লিখিম বুজাম। এইখিনি কৈ সকলোকে মই আমাৰ এই AU এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছো। আহক, ছাবস্ক্ৰাইব কৰক, আৰু আমাৰ মাজত এটা ইণ্টাৰেকশ্যন, এটা বণ্ডিং হৈ থাকক, যাতে আমি এটা ভাল ৰিজাল্ট কৰিব পাৰো। নট জাষ্ট ক্লাছ 9, ক্লাছ 10। আমি যদি তোমালোকে ছাপোৰ্ট কৰা তেনেহ'লে আমি আৰু বহুত ডাঙৰ কোৰ্চ আমি এইটো চেনেলৰ জৰিয়তে আনিবলৈ চেষ্টা কৰিম। এতিয়া মই
কিমান তাৰিখে কোনটো ক্লাছ হ'ব, কেতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম, কেতিয়া কোনজন টিচাৰে তোমালোকক পঢ়াব, সেইখিনি মই এতিয়া বৰ্ডত তোমালোকক কৈ দিম।